নমস্কাৰ বন্ধু বান্ধৱীসকল এটা ভিডিঅ' লৈ আছো আপোনালোকৰ বাবে তাৰ আগতে আপোনালোক সকলোৱে হয়তো জানে সকলোৱে জ্ঞাত যে আমাৰ মাজত আৰু জয়ন্ত দাস নাই জনপ্ৰিয় অভিনেতা জয়ন্ত দাস আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল কোনোবা আজান ঠাইলৈ আৰু লতাহিল খেলপথাৰত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছিল সেই অনুষ্ঠানত উপস্থিত থাকি জয়ন্ত দাসৰ পত্নীয়ে কিনো কৈছিলে কি কাৰণে জয়ন্ত দাসক ৰাতি থাকিব দিয়া নাছিলে আৰু কি কাৰণে চৰকাৰে দিয়া সাহায্য তেওঁলোকে ল'ব নিবিচাৰে এই সকলোখিনি কথা ধুনীয়াকৈ জয়ন্ত দাসৰ পত্নীয়ে নিজ মুখেৰে অতি দুখ মনে প্ৰকাশ কৰিছিলে গতিকে ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি কথাই গম পাব আৰু যদি কোনোবা নতুনকৈ চেনেললৈ আহিছে চেনেলটো এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে বন্ধু বান্ধৱীসকল চাওকচোন অতি দুখ মনেৰে জয়ন্ত দাসৰ পত্নীয়ে কিনো কৈছিলে এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত গম পাব মই সুখী হৈছোঁ আক্ষেপ থাকি গ'ল যে মই তেওঁক ৰাতি থাকিব নিদিলোঁ ইয়াত দুটা কাৰণ আছে এইটো মই এইটো সমজুৱাকৈ জনাবলৈ সুবিধাটো পাই মই সুখী হৈছোঁ এইখিনি সুবিধা মোকো দিয়াৰ বাবে ইয়াত আহি মই দুটা কথা কোৱাৰ বাবে মই তেওঁৰ অভিনয় জীৱনৰ বা বেলেগ একো ক'ব নাযাওঁ এজন অভিনেতা হিচাপে ৰাইজে জানে ভাল বেয়া সকলো ৰাইজে জানে বাকী দুলালৰে ছাৰ বা সঞ্জীৱ দাহঁতে তেওঁক জানে যিখিনি ক'বলগীয়া আছে কৈছে বা মঞ্জুলা বৈয়ে কৈ থৈ গ'ল মই এইটো সুবিধাতে পোনপ্ৰথমে অসম চৰকাৰক এটি ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ তেখেতসকলে তেওঁৰ চিকিৎসাৰ যিখিনি ব্যয় হ'ল সেইখিনি দি দিম বুলি ক'লে তেওঁলোকে তো সেইটোৰ কাৰণে মই মোৰ ফালৰ পৰা মোৰ ছোৱালীৰ ফালৰ পৰা মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে নিজেই কৈছে দিম বুলি মই বিচৰা নাছিলোঁ আৰু এইখিনিতে কওঁ যে এওঁ মানুহজন খুব স্বাৱলম্বী মানুহ আছিলে তেওঁ কৈছিলে কাৰোৰ পৰা হেল্প নিবিচাৰিবি মোৰ কেতিয়াবা কিবা হ'লেও নিজেই তহঁতি কৰিবি এইখিনি মই কৰিছোঁ এতিয়ালৈকে হয়ো তেওঁ কৰি থৈ গৈছে এনেকুৱা নহয় গতিকে কিন্তু চৰকাৰে যেতিয়া সেইখিনি তেওঁক সন্মান হিচাপে দিবলৈ খুজিলে মই অলপ দুবিধাত আছিলোঁ যতীনৰ ৱাইফ নৱনীতাই এদিন ফোন কৰোঁতে তাই ক'লে বৌ এইটো নকৰিবা কাৰণ সেইটো ৰাজুদাই ডিজাৰ্ভ কৰে ৰাজুদা ইয়াত আছোঁ মই ভিডিঅ' এটা কৰি আছোঁ সন্মানটো দিছে তো সেইকাৰণে আপুনি না নকৰিব ময়ো সেইকাৰণে ক'লোঁ ঠিকে আছে বাৰু আৰু কিন্তু অসম চৰকাৰক মোৰ ফালৰ পৰা মোৰ ফালৰ পৰা আৰু মোৰ ছোৱালীৰ ফালৰ পৰা বিশেষ ধন্যবাদ আৰু সমুজ্জ্বলহঁতকো থেংক ইউ এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ সেইদিনাখন ৰাতি ইয়াতে উপস্থিত ৰাইজটো আছেই এতিয়া যিখিনি নিউজ চেনেলে কভাৰ কৰিছে বা দেখিব অসমৰ ৰাইজে বা গুৱাহাটীৰো বহুতখিনি মানুহৰ এটা আক্ষেপ থাকি গ'ল যে মই তেওঁক ৰাতি থাকিব নিদিলোঁ ইয়াত দুটা কাৰণ আছে এইটো মই এইটো সমজুৱাকৈ জনাবলৈ সুবিধাটো পাই মই সুখী হৈছোঁ যে প্ৰথম এওঁ আগতে কেজুৱেলি কৈ থাকে দেই এওঁ অসুখৰ আগে আগে আমি নাই এওঁ প্ৰিপেয়াৰ আছিল যে এওঁ এনেকুৱা এটা হ'ব এওঁ আমাক এৰি গুচি যাব বা মই আৰু মোৰ ছোৱালীও প্ৰিপেয়াৰ নাছিলোঁ অসুখ হৈছিলে লিভাৰ চিৰচিছ ধৰা পৰিছে আমাৰ খুব বেছিছে বেছি দুমাহৰ ভিতৰতে ডিটৰেট হৈ মানে ট্ৰিটমেণ্ট আৰম্ভ হওঁতেই গোটেইখিনি ডিটৰেট অলৰেডি ডিটৰেট হৈ সি হেৰিয়ে হৈ গ'ল তো সেইকাৰণে তেওঁ আগতে কেজুৱেলি কৈছিলে যে মই যেতিয়া নাথাকিম মই যেতিয়া মৰিম আমাক দুজনীক কয় যে হেৰি নকৰিবি মোৰ ঘৰত যদি মই ৰাতি হয় হস্পিটেল ঘৰ এইবোৰ মেনশ্যন কৰা নাছিল কৈছিল যে মোক থৈ নিদিবি গোটেই ৰাতিটো পেলাই থৈ নিদিবি পিছদিনা ৰাতিপুৱা মানুহে আহি চাব ফুল দিব আৰু এওঁ খুব মুখতা আছিলে সেইটো অৱশ্যে ময়ো পালোঁ এওঁৰ পৰা বহুত বছৰ এওঁৰ লগত থাকি তো সেইটো কথা কৈছিলে যে কিছুমান সঁচাকৈ ভাল পোৱা মানুহ আহিব কিছুমান ফেক মানুহ আহিব এনেই চকু পানী টুকি কিবা দেখুৱাব এইখন নকৰিবি মোৰ লগত আৰু মোক ট্ৰাকত উঠাই ঘূৰাই নুফুৰিবি মোৰ লগত যাতে সেইবোৰ নকৰ তো তেওঁৰ সেই ইচ্ছাটো সেইটো তেওঁৰ শেষ ইচ্ছা নাছিল সেইটো তেওঁ আগতেই কৈ থৈছিলে গতিকে সেইখিনি ইচ্ছা পূৰণ কৰিবলৈকে ছোৱালী আৰু মই আৰু এটা কথা লগত এটা আমাৰ দুজনীৰো এটা গোটেই ৰাতি তেওঁৰ শৰীৰটো আমি পেলাই থৈ আমি চাই থাকি আমাৰ মনোকষ্টটো বাঢ়িব আমাৰ মনোকষ্টটো তেওঁৰ শৰীৰটো আত্মাটো অলৰেডি গ'লেই তো গতিকে শৰীৰটো যিমানেই চাই থাকিম সিমানেই কষ্ট হৈ থাকিব মনোকষ্ট যে পিছদিনালৈ থ'ব লাগিব সেইকাৰণে আমি দুজনীয়ে ডিচাইড কৰিলোঁ যে নহয় আমি ৰাতিয়ে কৰি পেলাম
তো সেইকাৰণে মই ক্ষমা খুজিছোঁ যিখিনি মানুহে ক'লে যে আমি এবাৰ শেষবাৰৰ বাবে দেখা নাপালোঁ তো কিছুমানে বোলে এনেকুৱালৈ গুচি গৈছে যে কোনে কৰিলে এইটো কাম তদন্ত কৰিব লাগে এনেকুৱালৈও গৈছে সমুজ্জ্বল দা তদন্তলৈকো গুচি গৈছে আউট অফ বেছি ইমোশ্যন কিন্তু